নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। এই ৰেচিপিটো মই 6 মাহ আগতে বনাইছিলোঁ, কিন্তু ভিডিঅ'টো কিবা কাৰণে ডিলেট হৈ গ'ল। এতিয়া আকৌ বনাব লগা হৈছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই আপোনালোকে বাউল এটাত দেখিছে মই ময়দা লৈছোঁ। ময়দাখিনি আগতে ভালদৰে চালনীৰে চালি লৈছোঁ। আজি মই কৰ্দৈ নিমকি বনাম। মই কৰ্দৈ নিমকি বুলি কওঁ। প্ৰথমতে মই নিমখ দিছোঁ, এয়া বহুত বেছি দিয়া নাই, আৰু অকণমান চেনিটো দিছোঁ বেলেঞ্চটোৰ কাৰণে। আৰু নিমকি বুলি ক'লে সাধাৰণতে আমি ক'লা জিৰাটো দিওঁৱে, নহয় জানো? ক'লা জিৰাটো দিলে ভাল লাগে, নিমকি গোন্ধটো ভাল হয় আৰু দেখিবলৈ ভাল হয়। আৰু এতিয়া ইয়াতে মই বেকিং পাউডাৰ দি দিম। এয়া চাওক, 1 চামুচ লোৱা নাই, আধা চামুচ লৈছোঁ বেকিং পাউডাৰ। প্ৰথমতে এইখিনি গোটেইখিনি হাতেৰে ভালদৰে এনেকৈ মিক্স কৰি ল'ম। অকণমান সৰহকৈ লৈছোঁ, যিহেতু দুৰ্গা পূজালৈ বেছি দিন নাই, সেয়েহে এনেকৈ নিমকি বনাই থ'লে প্ৰায় এমাহলৈকে থ'লেও বেয়া নহয়। আৰু এতিয়া ইয়াতে মই ৰিফাইন তেল দি দিম। ৰিফাইন তেল অকণমান সৰহকৈ দিম। নিমকিত সদায় ৰিফাইন তেলটো সৰহকৈ দিব লাগে, দি মুঠিব লাগে, তেতিয়াহে ভাল হয়, নিমকিখিনি মচমচীয়া হয়। আৰু এয়া চাওক, মই ময়দাৰ পৰিমাণটো দেখুওৱা নাই, আপোনালোকে নিজৰ সুবিধামতে ল'ব, বেছি হ'লেও কোনো কথা নাই। আৰু এনেকৈ মই হাতেৰে প্ৰথমতে মিক্স কৰি ল'ম। আপোনালোকে যদিহে বনাই পোৱা নাই নিমকি, তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰি আপোনালোকে খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু এনেকৈ বনাই বহুদিন ধৰি বটলত ভৰাই থ'ব পাৰে। এয়া চাওক, হাতেৰে এনেকুৱা এটা বান্ধ খাব লাগিব, এনেকুৱা, তেতিয়াহে নিমকিকেইটা মচমচীয়া হয়। আৰু এয়া চাওক, এনেকুৱা হৈ গৈছে লাড্ডু। এতিয়া মই এয়া নৰ্মেল পানী লৈছোঁ, এনেকৈ দি যাম আৰু ভালদৰে এইখিনি মঠি ল'ম, আৰু অকণমান লাগিব। এনেকৈ বনালে খুব মচমচীয়া হয় নিমকিকেইটা, ধুনীয়া হয়, খাবলৈও ভাল হয়। যিহেতু মই ডিজাইনটো কৰ্দৈ আকাৰত দিম, সেইকাৰণে কৰ্দৈ বুলি কৈছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত গম পাব কি কয়। আৰু অকণমান লাগিব, বেছি সামগ্ৰী নালাগে নিমকি বনালে। আপোনালোকে দেখিছে মই কি লৈছোঁ, কিন্তু ক'লা জিৰাটো দিলেহে মানে খাবলৈ ভাল হয়, গুণ এটা থাকে নিমকিত। নিদিয়াকৈও খাব পাৰি। আৰু অকণমান দি দিম। এনেকৈ মই ভালদৰে মঠি ল'ম। আৰু গোটেইখিনি ভিডিঅ'ত দিলে মানে কি হয়, ভিডিঅ'টো বহুত দীঘল হয় আৰু চায়ো আমনি লাগে, নহয় জানো? সেইকাৰণে ভিডিঅ'টো স্কিপ কৰি দিব লগা হয়। আৰু এয়া চাওক, মই প্ৰায় 2 মিনিটমান সময় এনেকৈ মঠিলোঁ, আৰু এতিয়া এইখিনি প্ৰায় 5 মিনিট সময় এনেকৈ কভাৰ দি থৈ দিম। এয়া চাওক, মোৰ পাৰফেক্ট হৈছে, সেইকাৰণে হাততো লাগি ধৰা নাই। চাওকচোন, বাতিটো চাফা হৈ গৈছে। যদিহে পাৰফেক্ট হয়, এনেকুৱা হয়। এতিয়া ঢাকনি লগাই 5 মিনিট ৰাখি দিম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু 5 মিনিট হৈ গৈছে, এয়া চাওক। আৰু এতিয়া বেছি মুঠিব নালাগে, হৈছেই মোৰ এয়া। এতিয়া মই লাড্ডু বনাই যাম। এনেকৈ ইয়াতকৈ অকণমান সৰু কৰিম, 2টা কৰিম এনেকৈ, নহ'লে বহুত বেছি ডাঙৰ হৈ যাব নিমকিটো। এনেকৈ সৰু সৰুকৈ বনাই ল'ম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে দীঘল হৈ যায়। আৰু এনেকৈ মই গোটেইকেইটা লাড্ডু বনাই যাম। আৰু এইফালে মই চপিং বৰ্ড এখন লৈছোঁ, এইখনত মই ধুনীয়াকৈ বেলি যাম। অকণমান ময়দা দি দিছোঁ। আৰু এনেকৈ একেবাৰে পাতল হ'ব লাগিব, তেতিয়াহে নিমকিখন মচমচীয়া হয়। বহুত বেছি ডাঙৰ কৰা নাই মই। এয়া চাওক, আৰু এনেকুৱা এখন চুৰি লৈছোঁ। আপোনালোকে চুৰিৰ সলনি বেলেগো ল'ব পাৰে, জোঙা অংশ। আৰু এনেকৈ ঘন ঘনকৈ কাটি দিব লাগে, তেতিয়া এটা খুব ধুনীয়া ডিজাইন হয় নিমকিটোৰ। সেইকাৰণে মই
কৰ্দৈ নিমকি বুলি দিছোঁ ডিজাইনটো যেতিয়া মই ফ্ৰাই কৰিম তেতিয়া কৰ্দৈ নিচিনা হৈ যায় খুব ধুনীয়া হয় দেখিবলৈ আৰু এটা সাইডৰ পৰা এতিয়া এনেকৈ ৰোল কৰি যাম মই এটা দেখাইছোঁ গোটেইখিনি নেদেখাওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় এনেকৈ পকাই পকাই দিব লাগে হৈ আছে কিমান ধুনীয়া হৈছে এনেকৈ বাকীকেইটা মই বনাই যাম আৰু চাওঁ এনেকুৱা ডিজাইনত মই বনাই লৈছোঁ এতিয়া বোলক কিটচেনত যাম আৰু আপোনালোকে ফ্ৰাই কৰাটো ধুনীয়াকৈ চাই থাকিব আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ ইয়াতে গেছৰ ফ্লেমটো এতিয়া মই কমাই দিছোঁ আগতে স্পীডত দিছিলোঁ তেলখিনি গৰম হোৱালৈকে তেলখিনি গৰম হৈছে আৰু এইফালে নিমকিকেইটা ইয়াতে লৈছোঁ একেবাৰে বহুত বেছি গৰম হ'ব নালাগে তেলখিনি এতিয়া ভিতৰখিনি কি হয় নিহিজে আৰু বাহিৰখিনি ৰংচুৱা হৈ যায় আচ্ছা এনেকৈ গোটেইকেইটা নিদিওঁ একেবাৰে গেছৰ স্পীডটো কমাই দিছোঁ আৰু এটা দিছোঁ বেছি নিদিওঁ আৰু যেতিয়া ফুলিব এইখিনি স্পেচ নাথাকিব উল্টাই দিবলৈ এয়া চাওক লাহে লাহে ফুলিব ধৰিছে একেবাৰে কমাই দিছোঁ গেছৰ ফ্লেমটো এনেকৈ গোটেইখিনি মই ফ্ৰাই কৰিম আপোনালোকে যদিহে বনাই খোৱা নাই মোৰ টিপছটো ফ'ল' কৰি এইবাৰ পূজাত এনেকৈ বনাই খাবচোন আৰু বেলেগকো খুৱাব একেবাৰে মচমচীয়া হয় এনেকৈ বনালে আৰু বহুদিন ষ্ট'ৰ কৰি থ'ব পাৰি দেখিবলৈ ডিজাইনটো ধুনীয়া আৰু একেবাৰে সহজ হয় এয়া চাওক লাহে লাহে এটা চাইড হ'ব ধৰিছে এতিয়া মই উল্টাই দি দিছোঁ কম জুইত ভাজিলে অকণমান সময়টো লাগে কিন্তু মচমচীয়া হয় এয়া চাওক শব্দ উঠা আৰম্ভ কৰিছে আৰু দেখিবলৈও কৰ্দৈ নিচিনা লগা নাইনে বাৰু সেইকাৰণে কৰ্দৈ নিমকি বুলি কৈছোঁ আপোনালোকে কি কয় জনাবচোন যদিহে নাম জানে লাহে লাহে ফুলা আৰম্ভ কৰিছে আজিৰ নিমকি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' মোক প্ৰথমবাৰ চাইছে ইউটিউবত কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ' মোৰ পেজত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তেতিয়াও মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব লগে লগে আৰু এয়া চাওক লাহে লাহে ৰঙা পৰি আহিছে হ'ব ধৰিছে এয়া চাওক কেনেকুৱা শব্দ একেবাৰে মচমচীয়া হয় কিন্তু ঘৰত বনোৱা প্ৰতিটো বস্তুৱে সুকীয়া নহয় জানো আৰু ঘৰৰ তেলটো একেবাৰে ফ্ৰেছ তেল হয় সেইকাৰণে অপকাৰো নকৰে আৰু এয়া চাওক মোৰ কৰ্দৈ নিমকি ৰেডি হৈ গৈছে এয়া চাওকচোন কেনেকুৱা মচমচীয়া হৈছে এয়া চাওক এনেকৈ বাকীখিনি মই বনাই ল'ম এয়া চাওক কেনেকুৱা শব্দ উঠিছে ডিজাইনটো খুব ধুনীয়া হৈছে এয়া চাওক একেবাৰে মচমচীয়া হয় এই টিপছত বনালে আৰু এয়া চাওক মোৰ কৰ্দৈ নিমকি ৰেডি হৈ গৈছে একদম কেনেকুৱা মচমচীয়া হৈছে আৰু এখন ভাঙি দেখাইছোঁ এয়া চাওক একদম মচমচীয়া ইমান মচমচীয়া হৈছে গতিকে আজি মোৰ নিমকি ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই মোৰ টিপছত আপোনালোকে খুব ধুনীয়াকৈ সহজতে বনাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন আছিলোঁ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ এয়া চাওক আৰু কিমান ধুনীয়া হৈছে চাওকচোন